হাজোৰ বামুণ্ডিত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা চৰকাৰৰ বিৰুদ্ধে সৰব আছু পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বামুণ্ডি শাখা ছাত্ৰ সন্থাৰ সহযোগত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা আৰম্ভ হৈছে। কৰ্মশালাত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয়। মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ বিজেপি চৰকাৰ, হিতাধিকাৰীৰ সৃষ্টিত কৰাতহে ব্যস্ত ডাবল ইঞ্জিনৰ চৰকাৰ। চৰকাৰে হিতাধিকাৰীৰ সৈতে কৰিছে কেৱল ভোট বেংকৰ ৰাজনীতিহে। দুখীয়া দৰিদ্ৰক জীৱনদায়িনী ঔষধ যোগান ধৰিব পৰা নাই, তাৰ কোনো নাই পৰিকল্পনাও ৰাজ্য চৰকাৰৰ। সময়ত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ জনসাধাৰণক আহ্বান আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপনমুখী চিন্তাধাৰাৰে নিজকে দক্ষ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখন পৰিচালনা কৰিব বিচাৰিছে। উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আগুৱাই নিয়াত বিফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰ হুছেইনক মিছা গোচৰত গ্ৰেপ্তাৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক চূড়ান্ত অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। এই কাৰ্যক ধিক্কাৰ সদৌ অসম ছাত্ৰ সন্থাৰ। সাংবাদিক দিলৱাৰ হুছেইনৰ প্ৰতি কৰা তুচ্ছ তাচ্ছিল্য মন্তব্য মুখ্যমন্ত্ৰীৰ নিচিনা ৰাজধৰ্ম পালন কৰা ব্যক্তি এজনৰ মুখত শোভা নাপায়। সময় থাকোঁতে মুখ্যমন্ত্ৰীক শুধৰণি হ'বলৈ আহ্বান আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখনৰ কোনো ব্যৱস্থা নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কিবা প্ৰশ্ন আহিলে তেওঁলোকে চালে বেৰে কোবোৱা কথা কয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা এগৰাকী বিজেপিৰ নেতৃত্বাধীন দুখন চৰকাৰ, তেওঁলোক কেৱল হিতাধিকাৰী সৃষ্টিত ব্যস্ত হৈ আছে। হিতাধিকাৰীৰ সৃষ্টিৰে তেওঁলোকে নিজৰ দলটোৰ চৰকাৰ কেনেকৈ চলাই যাব পাৰি সেই ব্যৱস্থাপনাতে তেওঁলোক চলি থাকে। কিন্তু এই চলি থকাৰ জৰিয়তে হিতাধিকাৰীসকলক যিসমূহ সা সুবিধা প্ৰদান কৰে তাৰ সমান্তৰালভাৱে যিসমূহ লোকে জীৱনদায়িনী ঔষধ খাবলৈ নাপায় মৃত্যুৰ মুখত পৰিছে সেইসকলক লৈ তেওঁলোকৰ কোনো পৰিকল্পনা নাই। কেৱল ভোট বেংকৰ ৰাজনীতি, কেৱল চল চাতুৰিৰে কেনেকৈ ভোট মানুহৰ পৰা ল'ব পাৰি সেই ধাৰণাতে তেওঁলোক থাকে সকলো সময়তে। আৰু চৰকাৰখনে এনেকুৱা ধৰণৰ পৰিকল্পনাবোৰ আচলতে সময় উপযোগী হোৱা নাই আৰু জনসাধাৰণে সময়ত ইয়াক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি জনসাধাৰণলৈ আহ্বান জনাইছোঁ। চৰকাৰখন কেৱল হিতাধিকাৰী প্ৰস্তুত কৰাতে ব্যস্ত হৈ থাকে। চৰকাৰখনে বিভিন্ন আঁচনি ঘোষণা কৰে যি সময়ত ৰাজ্যৰ সকলোবিলাক খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কয়া লগা এটা অৱস্থা, পুতৌজনক অৱস্থা। উন্নয়নৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় অসমে সদায় তলৰ ফালৰ পৰা আগস্থান লাভ কৰিবৰ কাৰণে সক্ষম হয়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল মাত্ৰ বিজ্ঞাপনমুখী তেওঁৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাৰে তেওঁ অসমখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ নিজকে আটাইতকৈ দক্ষ যোগ্য মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ যি তেওঁ এটা যুঁজত অৱতীৰ্ণ হৈছে, যুঁজে অসমক কেতিয়াও উন্নয়নৰ মুখ দেখুৱাব নোৱাৰে সেই কথা নিশ্চিত। আৰু জনসাধাৰণে সময় থাকোঁতে গোটেই বিষয়বিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে। জনসাধাৰণক কেৱল আঁচনিৰ নামত আঁচনি, কিন্তু কৰ্মমুখী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পদক্ষেপ নাই। নিবনুৱা যুৱক যুৱতীসকলক 1 লাখ গণি গণি চাকৰি দিম বুলি কৈ থাকিলে নহ'ব। 40 লাখ য'ত নিবনুৱা আছে, 1 লাখ নিবনুৱাৰে কেতিয়াও সকলোৰে মাজত সংস্থাপন সম্ভৱপৰ নহয়। উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত নতুন প্ৰজন্মক তেওঁলোকে যি ধৰণৰ সহযোগিতা আগবঢ়াব লাগে সেই ক্ষেত্ৰত তেওঁলোক বিফল। চৰকাৰৰ কোনো পৰিকল্পনা তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো নাই। চৰকাৰে কেৱল হিতাধিকাৰীৰ যোগেদি নিজৰ ভোট বেংকৰ ৰাজনীতি চলাই আছে আৰু এই ৰাজনীতি উফৰাবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছোঁ। দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী সাংবাদিক, তেখেতে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে তেখেতৰ বিৰুদ্ধে মনে সজা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁৰ ওপৰত গোচৰ জাপি দিয়া যিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধিৰ প্ৰতি চূড়ান্ত অন্যায় হৈছে। এই অন্যায়ক আমি সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ আৰু তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ মন্তব্যবিলাক কৰি আছে, এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এই কথাবিলাক শোভা নাপায়। এগৰাকী মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কেনেধৰণে কৰিব লাগে সেই গোটেই বিষয়বিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰা উচিত। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে যিখন পবিত্ৰ আসনত বিভিন্ন লোকে বহি অসমৰ উন্নয়নৰ বাট কাটি থৈ গৈছে, সেইখন আসনত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে সৰু সৰু কিছুমান কথা তুচ্ছ তাচ্ছিল্যমূলক মানুহক বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই কথা বতৰাবিলাক ৰাজধৰ্ম পালন কৰা কোনো ব্যক্তিৰ মুখত শোভা আচলতে নাপায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সময় থাকোঁতে নিজক শুধৰোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এনেকুৱা ধৰণৰ আক্ৰোশমূলক কাম কাজৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠৰুদ্ধ কৰাৰ যিটো অপচেষ্টা, এই অপচেষ্টাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধিসকলৰ দায়িত্ব থাকে জনসাধাৰণৰ মাজলৈ মূল সত্য কঢ়িয়াই অনাৰ। সেই সত্য কঢ়িয়াই আনিবলৈ যাতে বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনা কেৱল দিলৱাৰ হুছেইন মজুমদাৰ নহয়, বহু ঘটনা আছে। সাংবাদিকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰোশমূলক আক্ৰমণাত্মক কথা বতৰা পৰিলক্ষিত হৈ থাকে। এই কথা বতৰা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। চৰকাৰখনে এনেকুৱা ধৰণৰ স্থিতিত আক্ৰোশ থাকিলে তেওঁলোকৰ যিবিলাক সাংগু পাংগু আছে সেইসকলে অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয়। কিন্তু এই গোটেই ব্যৱস্থাপনা শেষ কৰিবৰ কাৰণে, ইয়াৰ এটা অন্ত কৰিবৰ কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছোঁ। নহ'লে আহিব লগা দিনত চৰকাৰখনে ইয়াতকৈ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে সাজু হৈ থাকিব লাগিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।